হাই গাইজ, আজি মই ৰাতি পেকিং কৰিছোঁ। আমি অহাকালি ৰাতিপুৱা ফুৰিব যাম আৰু ক'ত যাম আপোনালোকক এতিয়া কৈ নিদিওঁ, ৰাতিপুৱা ক'ম, ঠিক আছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল আৰু মই হাফ পেণ্ট পিন্ধি লৈছোঁ দেই, যিহেতু দূৰ জেগালৈ যাম সেইকাৰণে হাফ পেণ্টকে পিন্ধি লৈছোঁ, তেতিয়া অকণমান কমফৰ্টেবল হ'ব। হাই এভৰিৱান, আমি এতিয়া ধুনীয়াকৈ ফুৰিবলৈ যাবলৈ ওলাই ল'লোঁ আৰু এইফালে এওঁ সাজু হ'ল হয় নহয়, এই বগা হয় কিন্তু দেই, মানে কেমেৰাতহে ক'লা ক'লা লাগিছে, মোক বগা বগা লাগিছে, মই কিন্তু ক'লা হয়। আমাৰ বিগ চেণ্ডেল আৰু এয়া হাজবেণ্ডে তলা মাৰিছে আৰু ৰুমটোক কৈছোঁ বাই বাই। বন্ধ কৰিবা এয়া আমি দুজন এতিয়া ধুনীয়াকৈ গাড়ীত বহিলোঁ। তাৰপিছতে আমি কিন্তু অকলে নাই যোৱা আকৌ দেই, আমাৰ এওঁ লগৰ এজন গৈছে। আমিতো এতিয়া কোৱা নাই, ক'লে গৈছোঁ নহয় জানো, ক'বতো লাগিব আপোনালোকক। আমি গৈছোঁ অৰুণাচল ৰিজৰ্ট এখনলৈ গৈছোঁ, ৰিজৰ্টখনৰ নাম হৈছে টুংটাও। তো সেয়া আৰু আপোনালোকক তাৰ পৰিৱেশটো অকণমান দেখাম। আমিহে বহুত লেটে কৰিছোঁ, প্ৰায় মানুহটো তালৈ গৈয়ে আছে আৰু ভিডিঅ' হওক বা কিবা এনেকৈ ৰিলচটো দেখিয়ে আছোঁ। তো আজি বোলো আমিও যাওঁচোন, গতিকে আপোনালোকক মই দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব কিন্তু দেই। বমি হ'ল মই একো নকওঁ, মই একো নকওঁ, বমি হ'ল মোৰ। আপোনালোকক অকণমান যোৱাৰ ৰাস্তাবোৰ দেখাই দিছোঁ, যিহেতু ইমান দীঘলকৈ ভিডিঅ' কৰিব নোৱাৰি আৰু আপোনালোকে আমনিও পাব, সেইকাৰণে অলপ যি পাৰোঁ দেখাই গৈ আছোঁ। আৰু আমি অলপ আছেগৈ আৰু পামগৈ। মইতো বমি কৰিলোঁ দুবাৰ, বমি কৰি মোৰ অৱস্থাই বেয়া হ'ল। আৰু এতিয়া আমি ফাইনেলি ৰিজৰ্টখনত সোমাইছোঁহি। কি ক'ম আৰু, ভাল লাগি গৈছে মনটো। বমি চমি কৰি আহি যেতিয়া পাওঁহি ন, তেতিয়া মনটো বহুত ভাল লাগে। আৰু আজি এয়া গাড়ীবোৰ বহুত দেখিছোঁ, মানুহ যথেষ্ট আছে চাগে। তো সেই আৰু ভিতৰৰ পৰিৱেশখিনি কেনেকুৱা হয়, কি কথা এতিয়া দেখিমগৈ আৰু আপোনালোককো দেখাই থাকিম। ধুনীয়া ছোৱালী আহিছে, আমাৰ ল'ৰাকেইটাই চাব লাগে। দেখিলে পা নাই ইমান ধুনীয়া ফুল আছে, মই লৈ যাম। ফাইনেলি আমি পাই গ'লেহি আৰু এই মোৰ লগৰ নহয় বাৰু, মানে মোতকৈ সৰু হয়, ভণ্টি। তো আহি কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। আমি আহি পাইছোঁহি আৰু আছেই। তো সেয়া আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব আপোনালোকে। এতিয়া ভিডিঅ'ত দেখি থকা জেগাডোখৰলৈ আহিছোঁ, প্ৰায় মানে এইডোখৰ জেগাত দেখি থাকোঁ ভিডিঅ'ত, ভাল লাগে দেখি। তো এতিয়া সেইকাৰণে আহিছোঁ এইডোখৰলৈ, কেনেকুৱানো লাগে বুলি চাই আহোঁ। ঠিকেই আছে বাৰু, বৰ এটা বেয়াও নহয়। আৰু মই শুনামতে এই জেগাডোখৰ পানীখিনি বহুত ঠাণ্ডা বুলি কয়, নামি চালেহে গম পাম কিমান ঠাণ্ডা হয়। অকণমান ফুৰি লৈছোঁ, তাৰপিছতে আমি খাব লাগিব খানাটো। কি খাওঁ আপোনালোকক দেখাম বাৰু। এয়া ইফালে মানুহ বহি আছে আৰু এয়া মই অকণমান এইডোখৰলৈকে আহিছোঁ আৰু কিনো আছে চাবলৈ। আৰু এনেকৈ এইবোৰ গছ গছনি আছে আৰু তাৰপিছতে পানী আৰু এইবোৰ মানুহবোৰে গা ধুই আছে আৰু তাৰবাবে একোৱেই নাই আৰু। তোমাৰ আহি কেনেকুৱা লাগিছে ইয়ালৈ? মজা লাগিছে। নাই লগা, মোৰ গৰম উঠিছে। আপোনালোকে মাতটো শুনিছে নাই গম পোৱা নাই, মানে ইয়াৰ পানীৰ চাউণ্ডটো হৈ আছে যে, সেইকাৰণে শুনিছে নাই গম পোৱা নাই। আৰু আপোনালোকক অকণমান ভিউবোৰ দেখাই থাকিম। এইফালে গা ধুই আছে,
এইফালে এয়া আৰু মই এজনী দেখিছে ৰাইজ কিমান সোঁত বৈছে। এইডোখৰত চাগে মানুহ ৰৈ দিলে উঠিয়ে যাব। মই চাগে ৰৈ দিলে একেচাতে উঠিয়ে যাম। আৰু মোৰ হাজবেণ্ডে কৈ আছে ভিডিঅ' কৰা, কথা কোৱা। মইহে জানো মোৰ গাটো কিমান বেয়া লাগি আছিলে, যিহেতু ইমান দূৰ জাৰ্ণি কৰা মোৰ অভ্যাস নাই, এইবাৰেই প্ৰথম হয়। এয়া খানা আহি গ'ল। খানাটো প্ৰথমে অৰ্ডাৰ দি ল'ব লাগিব, যিহেতু দেৰি হয়, মানুহ বহুত থাকে যে। আৰু এয়া বইল হয়, তাৰপিছতে আলু চব্জি এখন দিছে বাৰু। এয়া আমি হাজবেণ্ড আৰু মই পানীত ধৰি থৈছোঁ। ঠাণ্ডা হয় সঁচাকৈ, বিশ্বাস কৰা নাছিলোঁ, দেখি ভাবিছিলোঁ অকণমান গৰম হ'ব, কিন্তু বহুতেই ঠাণ্ডা হয়। কিমানো আছে? আমাৰ আকৌ হাজবেণ্ডকো ভিডিঅ' কৰি দিব লাগে দেই, একদম হিৰ' নিচিনাকৈ আহিছে। মই ভিডিঅ' কৰি দিছোঁ আৰু চাওকচোন এই পাত ফুলখিনি যে ইমান ধুনীয়াকৈ ৰুই থোৱা আছে, ইমানেই ৰ'দ দিছে, এইবোৰ বাৰু লেৰেলি নাযায়নে? মোৰ ঘৰত হোৱাই দিন, কিন্তু অঁতৰ পৰাই কিবাই হৈ গ'ল দিন ফুলবোৰ। আৰু এয়া পৰিৱেশটো ভালেই লাগিছে বাৰু, বেয়া লগা নাই। এয়া এতিয়া ফৰকটো পিন্ধিলোঁ, কিন্তু চেহেৰাটো ক'ত চাম? ইয়াতে যিহেতু আইনা আছে, গতিকে মই ইয়াতে আহি চুলি তুলি চব ঠিক কৰি আৰু চাইছোঁ আইনাখনত। কিন্তু লাজ কৰিম আৰু ন, যিহেতু আইনা চাবলৈ ইয়াতো ক'তো নাই, সেইকাৰণে এইখনতে চাইছোঁহি। চোৱা আকৌ এতিয়া একদম পুৰা গেটখনৰ ওচৰৰ পৰা মোক হাজবেণ্ডে ভিডিঅ' কৰি দিছে। সোমাই প্ৰথমে আপোনালোকে একোৱেই নাপায়, আচলতে এই জেগাডোখৰলৈ এই পানীখিনিৰ কাৰণেই আহে। মানে সেইডোখৰতে অকণমান ভাল লাগে আৰু মানুহখিনি সেইডোখৰতে গা ধুব আহে, সেইডোখৰে ভাল লাগে। এতিয়া চব মানুহ এনেকৈ গা ধুই গৈছেগৈ। এইফালে আমাৰ হাজবেণ্ড গৈ আছে। এইকেইটা বেছি দামী চাগে। মই এয়া ওচৰলৈ গৈ যে দেখাইছোঁ, ইয়াত এজোপা গোলাপ ফুল আছিলে, বহুত ধুনীয়া, মানে কেইবাবাৰো ফুলি আছে, সেইকাৰণে হাজবেণ্ডক দেখাইছিলোঁ। কি গম পাইছেনে ৰাইজ, মই এনেকৈ থাকিয়ে ভাল পাওঁ, হাঁহি ফূৰ্তি কৰি এনেকুৱাবোৰ কৰি মই ভাল পাওঁ। কিছুমানে আকৌ কৈ দিব পাৰে এইজনী আৰু বোৱাৰী হৈ এনেকুৱা কৰিছে। আচলতে মনবোৰ মানুহৰ সদায় হাঁহিমুখীয়া হ'ব লাগে, মই তেনেকৈ ভাল পাওঁ। আপোনালোকে ৰাইজ এই সেউজীয়াখিনি দেখি আপোনালোকৰ ভাল লাগিছিলে, মোৰ কিন্তু তেতিয়া খুব ভাল লাগিছিলে। চবফালে যে বন ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে, সেইকাৰণে ভালো লাগিছে বাৰু, ইমান বেয়াও লগা নাই। এতিয়া আমি টুংটাও ৰিজৰ্টৰ পৰা যাব লৈছোঁ। গাড়ীত এতিয়া উঠোঁগৈ আৰু মানে কেমেৰাত নহয়, টুংটাও ৰিজৰ্ট। বাই বাই, একো নহয়। বাই বাই টুংটাও ৰিজৰ্ট, বাই বাই। এতিয়া আমি টুংটাও ৰিজৰ্টৰ পৰা ওলাই দিছোঁ, বেলেগ এডোখৰ জেগালৈ যাম চাবলৈ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, আজিলৈ আহিছোঁ, বাই বাই।